আজি তাৰিখত ভাৰতৰ এগৰাকী মহান জীয়ৰী জন্ম বাৰ্ষিকী আৰু সেয়া হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধী আৰু অসমৰ ৰাইজে ভালদৰে গম পায় যে প্ৰয়াত ইন্দিৰা গান্ধীয়ে সদায় দৰিদ্ৰ সমাজৰ বাবে চিন্তা কৰিছিল। চৰকাৰ কেনেদৰে ডাঙৰ ডাঙৰ ব্যৱসায়ীৰ কাৰণে নহয়, ধনী মানুহৰ কাৰণে নহয়, ৰজা মহাৰাজৰ বাবে নহয়, চৰকাৰ কেনেদৰে গাঁৱৰ ভিতৰত থকা দুখীয়া দৰিদ্ৰ যুৱকসকলৰ বাবে মহিলাসকলৰ বাবে কাম কৰিব লাগে, দায়বদ্ধ হ'ব লাগে, সেই আদৰ্শ প্ৰয়াত ইন্দিৰা গান্ধী দেৱৰ আছে। আজি তাৰিখত ভাৰতৰ এগৰাকী মহান জীয়ৰী জন্ম বাৰ্ষিকী আৰু সেয়া হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধী আৰু অসমৰ ৰাইজে ভালদৰে গম পায় যে প্ৰয়াত ইন্দিৰা গান্ধীয়ে সদায় দৰিদ্ৰ সমাজৰ বাবে চিন্তা কৰিছিল। চৰকাৰ কেনেদৰে ডাঙৰ ডাঙৰ ব্যৱসায়ীৰ কাৰণে নহয়, ধনী মানুহৰ কাৰণে নহয়, ৰজা মহাৰাজৰ বাবে নহয়, চৰকাৰ কেনেদৰে গাঁৱৰ ভিতৰত থকা দুখীয়া দৰিদ্ৰ যুৱকসকলৰ বাবে মহিলাসকলৰ বাবে কাম কৰিব লাগে, দায়বদ্ধ হ'ব লাগে, সেই আদৰ্শ প্ৰয়াত ইন্দিৰা গান্ধী দেৱৰ আছে।